নমস্কাৰ আৰু মইতো নিজৰ পৰিচয়টো দিব লাগিলে মই আপোনাৰ নদুৱাৰ ব্লক বাৰ্ষিক সংখ্যাৰ লগত এতিয়া মই নদুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি হৈ আছোঁ বৰ্তমান সভাপতি হৈ আছোঁ আৰু লগতে মণ্ডলৰো দায়িত্ব আছোঁ বুথ কমিটিৰ দায়িত্বত আছোঁ আৰু আমি বিভিন্ন ধৰক হেৰিৰ দায়িত্বত আমি মানে প্ৰচাৰৰ দায়িত্বত আছোঁ আৰু আমাৰ যোনটো আমাৰ এটা চোৰাংচোৱা আছিল যুৱকসকলৰ এই চোৰাংচোৱাৰ দায়িত্বত আছিলোঁ মই আৰু এই চোৰাংচোৱা দায়িত্বৰ পৰা এইখিনি আপোনাৰ যে কথাখিনি ক'লোঁ ইমানে কিয় পাকৰণ কৰিলোঁ কিন্তু এতিয়া উপায় নাই আৰু এতিয়া আমি নতুনকৈ কংগ্ৰেছ দল এটাক গঠন কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমি বুথ কমিটি ব্লকৰ আমাৰ ইতিমধ্যে নতুন গঠন হৈছে অলপ আমাৰ কিছুমান ভাল সলনি আছে এইবিলাক আমি ঠিক কৰিব লাগিব আমি বুথ কমিটি গঠন কৰিম আমি মণ্ডল কমিটি গঠন কৰিম আৰু আমি নিশ্চয় ২৬ত আমি যুঁজিম যদি আমাৰ যদি মন পচন্দৰ নেতা পাওঁ আমি যুঁজিম আৰু যদি মন পচন্দৰ নেতা নাপাওঁ ডালুৰ বৰকাকতি নিচিনা সপনাৰ নিচিনা নাটক কৰা মানুহ আমাৰ নালাগে আৰু এইসকলক পালে আমি আৰু দল নকৰি নিজৰ নিজৰ কাম কৰাত ব্যস্ত আৰু এজন ভোটাৰ হিচাপে গৈ পেলাই উপযুক্ত মানুহ এজনক ভোট দিম আমি বাছ এইটো আমাৰ যুৱকসকলৰ ভিতৰত আলোচনা হৈছে আমি এইটোৱে সিদ্ধান্ত লৈছোঁ হয় ৰাজহুৱাভাৱে যে পাৰ্থপ্ৰতিম বৰাই যোগদান কৰিছে কংগ্ৰেছত পুনৰ কি ক'ব তেওঁৰ বিষয়ে তেখেতৰ কথা কি ক'ম তেখেত আছিলে কংগ্ৰেছ গ'ল এজিপি লৈ আকৌ আহিছে কংগ্ৰেছ কালি আকৌ কংগ্ৰেছৰ পৰা বেঙেনা খাব আকৌ যাব তেখেতে ৰাইজৰ দলত আকৌ ৰাইজৰ দলত বেঙেনা খাব আকৌ যাব CPM-ত তেখেতৰ ডলাৰ বগৰী তেওঁৰ নগৰ সমষ্টিৰ পৰা বিধায়ক খেলিম বুলি তেওঁ ক'লেতো নহ'ব না যুৱ চামে বিচাৰিব লাগিব আৰু তেখেতে দলত কাম কৰিছে তেখেতে দলত কাম কৰা নহয় কিন্তু তেখেতৰ এটাই বেমাৰ দল বগৰা তো দল বগৰা মানুহক লৈ আপুনি কি ৰাজনীতি কৰিব টকাৰ বিনিময়ত টিকট প্ৰদান কৰিছে বা বিভিন্ন ধৰণৰ অভিযোগ বা যি গৰাকী বৰ্তমান সভাপতি হৈ আছে শোণিতপুৰ জিলাৰে তেনে অভিযোগ হৈছিল আৰু এটা বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এটা অডিঅ' ক্লিপ ভাইৰেল হৈছে যি টকাৰ লেনদেনক লৈ আপুনি কি ক'ব বিচাৰে নাই তেখেতৰ অভিযোগ যোৱা বিধানসভা নিৰ্বাচনৰ পৰা তেখেতৰ ওপৰত অভিযোগ আছিলে তেখেতে বিভিন্ন সময়ত টকা পইচা লৈছিলে বুলি মানেশ্বৰ বসুমতাৰীৰ সময়তো তেখেতে টকা লৈছে গুঞ্জুৰ সময়তো তেখেতে টকা মানে গাড়ী আনিছে তেতিয়া আমি মানে বিশ্বাস কৰা নাছিলোঁ কিন্তু এতিয়া তেওঁ যিজন তেওঁ নেত্ৰী তেওঁৰ লগত থাকে হৈয়ে বাৱে থাকে সুপৰ্ণা বাইদেউ এতিয়া নিজে প্ৰকাশ কৰিছে যেন আমাৰ জিলা সভাপতিগৰাকীয়ে টকা লৈছে টকা লৈও টিকেট দিয়া নাই আৰু এই অডিঅ'টো আপোনাক মই দিছোঁৱেই আৰু আপুনি চাওক যেতিয়াৰ পৰা গাভৰু বৰকটকী বোলা মানুহজন তেতিয়াৰ পৰা আহিছে দলত ক্ৰমান্বয়ে আমাৰ যিবিলাক সদস্য নাইকিয়া হৈ গৈ আছে এতিয়া বৰ্তমান চাওক আমি এতিয়া বিগ 0 আজি লাজ লাগিছে অহাকালি আমাৰ নিৰ্বাচন আজি আমি ৰাইজে ভোট দিব নোৱাৰে নিজে ভোট দিব নোৱাৰোঁ হা আজি এটা উৎসৱ হয় খানা হয় আজি কংগ্ৰেছ দলৰ খানা হয় বিজেপি দলৰ খানা হয় আজিতো নাই এইবিলাক উৎসৱ বোলা বস্তু নাই আজি ৰাইজে মৌখিক অধিকাৰটো হেৰুৱাই পেলাইছে কাৰ কাৰণে একমাত্ৰ আমাৰ কংগ্ৰেছ দলৰ কাৰণে আৰু কংগ্ৰেছ দলৰ যিজন ব্যক্তিয়ে গোটেই দলটো বৰবাদ কৰি দিলে কেৱল টকা পাই তেখেতে তেওঁ একো চিনি নাপালে আজিৰ পৰা মই 5 মাহত ফেচবুক পোষ্ট এটা লিখিছিলোঁ যে জিলা সভাপতিগৰাকীয়ে ৰাগ ভাওনা চেল্ফি উঠি শূন্যত গদা ঘূৰাই থাকিলে নহ'ব ফিল্ডত কাম কৰিব লাগিব বুথ কমিটি আৰু ব্লক কংগ্ৰেছৰ ব্লকবিলাক কাম কৰিব লাগিব কিন্তু তেখেতে এই কথা কোৱাৰ কাৰণে তেখেতে মোক ব্লক মাৰি দিলে কিন্তু আজিতো আপোনালোকক ৰাইজে দেখা পাইছে আজি কিয় যুৱকসকল ওলাই অহা নাই এতিয়ালৈকে আজি তাৰিখত যদি মই যুৱকক এটা ফোন কৰোঁ 1000 যুৱক আহিব তেখেতে ফোন কৰিলে 50জন যুৱক তো তেনেকুৱা নেতাৰ কি প্ৰয়োজন আছে আৰু আচৰিত কথা আজি তাৰিখত তেখেতে পদত্যাগ কৰা নাই পদত্যাগ দিব লাগিছে আজি তেখেতে পদত্যাগ কৰা নাই আৰু ওপৰ মহলত তেখেতে কি ভাবি জানো তেখেতক আজি জিলা সভাপতি পাতি ৰাখিছে মই বুজি পোৱা নাই তেখেতে নিজৰ সমষ্টি বিগ 0 কৰি তেখেতে ৰাঙাপাৰা অন্যান্য সমষ্টিত তেখেতে প্ৰায় নিৰ্বাচন প্ৰচাৰ চলাই আছে লাজ লাগিব লাগিছিলে গতিকে আমি যুৱকসকলে এটা কথা সিদ্ধান্ত কৰিছোঁ আৰু শুনা পাইছোঁ তেখেতে বোলে MLA খেলিব বোলে 100% চিয়ৰ নদুৱাৰ সমষ্টি আৰু তেওঁৰ লগত থকা সুপৰ্ণা বাইদেউ বোলে 500% চিয়ৰ বোলে টিকেট ল'ব তেওঁলোকে টিকেট ল'ব টিকেট লৈ আকৌ ব্যৱসায় কৰিব মানে তেওঁলোকৰ ধান্দা এইটোৱে খালি ব্যৱসায় গতিকে ডাবুল বৰকটকী ডাঙৰীয়া যেতিয়ালৈকে দলৰ দায়িত্বত থাকিব ইয়াত কংগ্ৰেছ শূন্য